এনেকৈ কম তেলতে ৰুটি বনালোঁ মিঠাতেলত দি। মই বাৰু বেছি ৰিফাইন তেল নাখাওঁ, মিঠাতেলেই ব্যৱহাৰ কৰোঁ আমি। সেয়া মিঠাতেলত ৰুটিটো কিছুমানে ভাবে ৰিফাইন তেলতহে ৰুটিটো ফুলি যায় বুলি, কিন্তু মিঠাতেলতো বৰ ধুনীয়া হয়। আৰু মিঠাতেলটো বৰ বেছিও নালাগে। মই এক পেকেট ৰুটি 1 কেজি মাৰিছিলোঁ, 1 কেজি মোৰ আধা লিটাৰ তেলে ধুনীয়াকৈ হৈ গৈছে। এনেকৈ আৰু আপোনালোকে কেনেকৈ বনাই জনাবচোন। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ৰুটিটো কিন্তু বহুত কোমল নহয়, পুৰি। আজি থালিখন এনেকৈ তৈয়াৰ কৰিলোঁ।